ইংৰাজী নৱবৰ্ষৰ পহিলাতে দিব বিচাৰিছোঁ এক যোগাত্মক বাৰ্তা। গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক কৃষি উদ্যান মেলাত শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে গহপুৰৰ এগৰাকী মহিলাই। আৰু সেই মহিলাগৰাকীৰ লগত মই উপস্থিত আছোঁ। ইতিমধ্যেই প্ৰায় 500 জোপাকৈ কেচেৰু গছ ৰোপণ কৰি তাত এৰী মুগা পালন কৰিছে আৰু এৰী মুগা পালন কৰি নিজে স্বাৱলম্বী হৈছে আৰু শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু কৃষি খণ্ডত ৰেচম বিভাগত এই যি অৱদান আগবঢ়াইছে সেই অৱদানৰ বাবে ইতিমধ্যে শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে কৃষকগৰাকীয়ে। মই কথা পাতিম তাৰ প্ৰাক মুহূৰ্তত মোক সতীৰ্থই দেখুৱাব। এয়া হৈছে প্ৰায় 500 জোপা কেচেৰু গছ ইতিমধ্যেই ৰোপণ কৰিছে মহিলাগৰাকীয়ে আৰু নাম হৈছে পুলিমাই কুটুম পেগু। গহপুৰৰ চেনিজানৰ এইগৰাকী মহিলা আৰু এই যি পৰিৱেশ ইতিমধ্যে মোৰ সতীৰ্থই দেখুৱাইছে। ইয়াতে তেওঁ এৰী মুগা পালন কৰে আৰু হেণ্ডলুম টেক্সটাইল আৰু যি ৰেচম বিভাগৰ ফালৰ পৰা এই যি সন্মান তেওঁক দিছে। আৰু প্ৰথমেই মই দেখুৱাম এনেধৰণে তেওঁক এখন মানপত্ৰ দেখুৱাইছোঁ। এখন এনেধৰণে যি সন্মান পত্ৰ সেই সন্মান পত্ৰ ইতিমধ্যেই আগবঢ়াইছে আৰু এখন চেক এই মুহূৰ্তত মই দেখুৱাম 50,000 টকাৰ এখন চেক আগবঢ়াইছে তেওঁলৈ বুলি। বিশেষভাৱে যি কৃষি ক্ষেত্ৰত তেওঁ অৱদান আগবঢ়াইছে তাৰ প্ৰতি সন্মান জনাই এই যি শ্ৰেষ্ঠ কৃষকৰ সন্মান দিছে চৰকাৰে পুলিমাই কুটুম পেগুক। আৰু বাইদেউৰ সৈতে কথা পাতিম। কৃষি ক্ষেত্ৰত আপুনি যি অৱদান আগবঢ়ালে তাৰ বাবে হস্ততাঁত যি ৰেচম বিভাগৰ যি আপুনি অৱদান আগবঢ়াইছে যি এৰী মুগা পালনেৰে, তাৰ বাবে আপুনি ইতিমধ্যে সন্মান লাভ কৰিছে। কি ক'ব, ভাল লাগিছে নাই? ভাল লাগিছে। কিমান দিনৰ পৰা কৰি আছে? কিমান চনৰ পৰা কৰি আছে এইটো কামটো? 2019-20 পৰা। আপুনি ইয়াতে যি গছ দেখিছোঁ প্ৰায় 500 জোপা কেচেৰু গছ আছে বুলি কৈছে আপুনি। ইয়াতে আপুনি এৰী মুগা পালন কৰে? পলু পালন কৰে। পলু পালন কৰে। তাৰপিছত সূতা উলিয়াই আপুনি নিজে? হাতেৰে টাকুৰি বনাই সূতা উলিয়াই। তাৰপিছতে এইখিনি বিক্ৰী কৰি নিশ্চয় উপাৰ্জন হয়? বিক্ৰী কৰে। এতিয়া সন্মান লাভ কৰিছে, 50,000 টকাটো পাইছে। কেনেধৰণে আৰু নিশ্চয় আগবঢ়াব এই এৰী মুগা যি এৰী পলু পালন কৰে, আকৌ নিশ্চয় বৰ্ধিত ধৰণে কৰিব, বঢ়াব। পইচাটো পাই সহায় হ'ব নিশ্চয় বাইদেউ? সহায়টো হ'ব নাই? হ'ব। কি দিছে আপোনাক বিভাগৰ ফালৰ পৰা, ৰেচম বিভাগৰ ফালৰ পৰা কেনেধৰণে সহায় কৰিছে আপোনাক? এৰী পলু পোহা ঘৰ দিছে। এই ঘৰটো পিছফালে দেখা ঘৰটো? বাইদেউ অকণ কথা ক'বলৈ অকণমান লাজ কৰে বা অসুবিধা হয়, কিন্তু মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। অকণমান এখন আঁতৰাই দিব। ইয়াতে এই যিসমূহ সূতা দেখিছে, এই সূতাসমূহ যে দেখিছে, এই সূতাসমূহ বাইদেউৰ নিজাকৈ এই সূতাসমূহ উলিয়াইছে। এয়া এৰী সূতা। এই সূতাসমূহ বাইদেৱে ইয়াতে যি পলু পালন কৰিছে, এৰী পলু পালন কৰিছিলে, তাৰে এই সূতাসমূহ তেওঁ ইতিমধ্যে উলিয়াইছে। তেওঁৰ পৰিয়ালৰ সৈতে মই কথা পাতিব বিচাৰিম। বাইদেউ অকণ কথা কোৱাত অসুবিধা পায়। আপোনাৰ ওচৰলৈ আহিছোঁ, কথাখিনি আপোনাৰ পৰা জানিব লাগিব যে বাইদেৱে ইতিমধ্যে সন্মান লাভ কৰিছে। কৃষি ক্ষেত্ৰখনলৈ যি তেওঁ অৱদান আগবঢ়াইছে তাৰ বাবে শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তো কি ক'ব, কেনেধৰণে অনুভৱ? বহুত ভাল লাগিছে। আৰু কালি এই চাৰেণ্টটো গুচি গৈছে, ইয়াৰ পৰা আপোনালোকে আহিছে আজি, এইটো বহুত ভাল লাগিছে মোক। এনেই এতিয়াকৈ ভাল লাগিছে। মই 2019-20 পৰা এইটো আৰম্ভ কৰিছোঁ। মই প্ৰায় ইয়াত 3.5 বিঘা মাটি আছে, 500 জোপা কেচেৰু আছে। তাৰপিছত মই প্ৰায় এবছৰত 5-6বাৰমান মই পলু পোহোঁ। যিটো প্ৰচেছ হয়, প্ৰক্ৰিয়াটো এৰী পলু যেতিয়া আপোনালোকে পালন কৰাৰ পৰা সূতা উলিওৱালৈকে, বিক্ৰী কৰালৈকে, বজাৰত বিক্ৰী কৰালৈকে বাইদেৱে কেনেধৰণে কষ্ট কৰে? এইটোতো বহুত কষ্ট হয়। কিছুমান এনেকুৱা কৰোঁ আমি, কেতিয়াবা বেছি দিওঁ, কেতিয়াবা নিজে টাকুৰিৰে বনাই মেলি কিনি আমি নিজে সূতা কিবা কাপোৰ বনাই কিনি বা এই আমাৰ মিচিং আলুক বুলি কয়, এইবিলাক বনাই মেলি কিনি আমি বজাৰত বিক্ৰী কৰোঁ। উপাৰ্জন হয়? উপাৰ্জন আছে বহুত। এটা কথা কওক যে বৰ্তমান সময়ত বিভিন্ন যি কামসমূহ আছে চাকৰিমুখী হয় বহুলোক, কৃষি ক্ষেত্ৰখনতো বিভিন্ন ভাৱেৰে যে উপাৰ্জন কৰিব পাৰি, স্বাৱলম্বী হ'ব পাৰি। এই যি এৰী মুগা পালন, এইসমূহেৰো এৰী পলু পালন কৰি বা সূতা উলিয়াই ইও যে এক বজাৰ দখল কৰিব পাৰি, এইটো কি কয় আপুনি? এইটোতো হয়। আমি এইটো প্ৰচেছ চলাই আছোঁ আৰু এইটো কৰি আছোঁ আমিও। এইটো কাৰণে ছেৰিকালচাৰৰ তৰফৰ পৰা, এগ্ৰিকালচাৰৰ তৰফৰ পৰা বহুত ধন্যবাদ যে আৰু নেক্সট টাইমৰ পৰিকল্পনা আছে ভৱিষ্যতে উইভিং চেণ্টাৰ বহাই কিনি মই আৰু আগলৈ গুচি যাব পাৰোঁ।
নিশ্চয় এই মুহূৰ্তত দেখুৱাম এইটো বাসগৃহতে তেওঁলোকে সম্পূৰ্ণ যি কামসমূহ সেই কামখিনি কৰে আৰু ই এক যোগাত্মক বাৰ্তা নৱবৰ্ষৰ এই সময়ছোৱাত যিহেতু প্ৰথম পহিলাতে এই যি খবৰ দিব বিচাৰিছোঁ এই যোগাত্মক খবৰে আচলতে ৰাইজক উপকৃত কৰিব ৰাইজক উৎসাহ দিব এই যে কৃষিখণ্ডৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিব পাৰি তাৰ এক যোগাত্মক বাৰ্তা দিবলৈ আমি যত্ন কৰিলোঁ